Hello students, class 8 mathematics or lecture to তোমালোকক স্বাগতম জনাইছো। আজি আমি পঢ়িম exercise 1.1 ৰ শেষৰ দুটা question number 13 and 14. Question number 13 টো হৈছে যে তলৰ সংখ্যা কেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। ইয়াত আমাক তিনটা বেলেগ বেলেগ পৰিমেয় সংখ্যা দিয়া আছে আৰু কৈছে যে এই তিনটাৰ ক্ষেত্ৰত সহযোগ বিধি ইহঁতে পূৰণৰ ক্ষেত্ৰত আৰু যোগৰ ক্ষেত্ৰত মানি চলেনে নচলে সেইটো পৰীক্ষা কৰি চাবলৈ দিছে। এটা কৰি চোৱা সহযোগ বিধি কি আছিলে, এইটো সহযোগ বিধি আছিলে আমাৰ a + b + c যোগৰ ক্ষেত্ৰত এইটো ইজ ইকুৱেল টু a + b + c এইটো হ'ব লাগে। মানে প্ৰথম দুটা যোগ কৰি পেলাই ইয়াৰ লগত কৰা আৰু পিছৰ দুটা যোগ কৰি পেলাই ইয়াৰ লগত কৰাৰ যোগফলটো একেই হ'লে তাক আমি সহযোগ বিধি মানি চলা বুলি কওঁ। এতিয়া লোৱা -2/3 + 3/8 + 4/5 এই তিনটা আছে। প্ৰথমতে মই এই দুটা যোগ কৰিছোঁ, এই দুটা যোগ কৰি পেলাই শেষত ইয়াৰ লগত যোগ কৰিম। চ' এইটো কিমান পাম, এইটো যদি মই কৰি চাওঁ 3 আৰু 8 এই দুটা এলচিএম কিমান হ'ব, 24 হ'ব নহয় জানো। 24 হ'ব, 24 হ'লে তোমাৰ 3 ৰে 24 কেইবাৰ যাব, 8 বাৰ যাব, 8 × 2 = 16 মাইনাছ আছে মাইনাছ দিয়া প্লাছ 8 ৰে 24 যায় 3 বাৰ, চ' 3 × 3 এইটো হ'ব 9 এইটো পালোঁ আৰু ইফালে পালোঁ আমি 4/5। এতিয়া -16 + 9 ডাঙৰটোৰ আগত মাইনাছ আছে, মাইনাছ চিনটো বহাই দিওঁ, মাইনাছে প্লাছে মাইনাছ হয়, তো 16 - 9 কৰিলে 7 তলত থাকিল তোমাৰ 24 ইফালে আছে কিমান প্লাছ 4/5। এতিয়া এই দুটা এলচিএম লোৱা 24 আৰু 5, 24 আৰু 5 কিমান হ'ব, দুটাৰ যিকোনো এটা মৌলিক থাকিলে ডাইৰেক্ট, এতিয়া 5টো মৌলিক নহয় জানো, মৌলিক থাকিলে ডাইৰেক্ট পূৰণ কৰিলে যিটো ওলায় সেইটোৱেই তোমাৰ লসাগু হ'ব। গতিকে 24 × 5 কৰিলে কিমান হয়, 5 × 4 = 20, 5 × 2 = 10, 2 = 12, 120, তাৰমানে 120 এলচিএম হ'ব লসাগু। 24 ৰে 120 কেইবাৰ যাব, 5 বাৰ যাব, সেই 5 × 7 কৰিলে 35 মাইনাছ আছে মাইনাছ প্লাছ 5 ৰে 120 যায় কেইবাৰ, 24 বাৰ, 24 × 4 কৰিলে তোমাৰ 24 × 4 = 24 × 4 কৰি যাবা 96 ওলাব। এতিয়া এইটো কিমান হ'ল আমাৰ, ইয়াতে লিখি দিছোঁ। এতিয়া ডাঙৰটোৰ আগত প্লাছ আছে, এনচাৰ প্লাছত হ'ব, মাইনাছে প্লাছে মাইনাছ, মাইনাছ কৰা 96ৰ পৰা মাইনাছ যদি আমি 35 কৰোঁ, 6 - 5 1, 9 - 3 6, মানে এইটো হ'ল আমাৰ 61/120। এইটো হৰণ নাযায়, গতিকে এনচাৰটো ইয়াতে থাকক। এতিয়া আমি এই দুটা যোগ কৰি পেলাই ইয়াৰ লগত কৰি চাওঁচোন কিমান ওলায়। এইটো চাইডত কৰিম, -2/3 + 3/8 + 4/5। এতিয়া মই এই দুটা যোগ কৰি চাম, এতিয়া এইটো কিমান হ'ল, -2/3 + 8 আৰু 5 এইটো ডাইৰেক্ট পূৰণ কৰি দিলে যিটো হ'ব সেইটোৱে লসাগু হ'ব। এটা মৌলিক আছে, এটা 8 × 5 = 40, 8 ৰে 40 যায় 5 বাৰ, 5 × 3 = কিমান 15 প্লাছ আকৌ 5 ৰে 40 যায় 8 বাৰ, 8 × 4 = 32 এইটো পালোঁ। -2/3 প্লাছ এই দুটা যোগ কৰিলে আমাৰ হ'ব 5 × 2 = 7, 3 × 1 = 4, 47, ডাঙৰৰ আগত প্লাছ আছে গতিকে প্লাছতে থাকিব, তলত 40। আকৌ এই দুটা লসাগু ওলাবলৈ যাওঁতেও ডাইৰেক্ট পূৰণ কৰি দিয়া, কাৰণ এটা মৌলিক আছে, মৌলিক সংখ্যা থাকিলে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল। 3 × 4 = 12, 3 × 3 = 9, মানে এইটো 120। 3 ৰে এতিয়া 120 যাব কেইবাৰ, 40 বাৰ, 40 × 2 কৰিলে কিমান হ'ব, 40 × 2 = 80, মাইনাছ আছে মাইনাছ, ইয়াত প্লাছ আছে প্লাছ দিয়া, 40 ৰে 120 আমি হৰণ কৰিলে কেইবাৰ যাব, 3 বাৰ যাব, 3 × 47 কৰা, 47ক 3 ৰে পূৰণ কৰিলে 3 × 7 = 21, হাতে 2, 3 × 4 = 12, 13 × 14 141, এইটো হৈ গ'ল 141। তলত থাকিল 120, এইটো মাইনাছ কৰা, 141ৰ পৰা 80 মাইনাছ কৰা, 141ৰ পৰা 80 মাইনাছ কৰিলে 1 - 0 1, 14 - 8 কৰিলে 6, এইটো পালোঁ 61 এইটো। এতিয়া চোৱা ইয়াত আমি কিমান পালোঁ, 61/120, এইটোত কিমান পালোঁ, ইয়াতো 61/120, এনচাৰটো একে ওলাইছে, তাৰমানে ই সহযোগ বিধি মানি চলে। এই দুটা যোগ কৰি পেলাই ইয়াৰ লগত কৰোঁতে যিমান হৈছে, পিছৰ দুটা কৰি ইয়াৰ লগত কৰোঁতে একে ওলাইছে, গতিকে সহযোগ বিধি মানি চলে। বুজি পাইছেনে এইটো। এতেকে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
মানি চলে বুজি পাইছানে এতিয়া আমি কৰিম পুৰণৰ ক্ষেত্ৰত এইটো হল কি এইটো যোগৰ ক্ষেত্ৰত আছে ইয়াত লিখি দিব পাৰা যোগৰ ক্ষেত্ৰত এইটো যোগৰ ক্ষেত্ৰত আছিলে এতিয়া আমি পুৰণৰ ক্ষেত্ৰত কৰিম পুৰণৰ ক্ষেত্ৰত কৰিছা ঠিক তেনেকৈ আগৰ নিচিনাকৈ -2/3 ইনটু 3/8 ইনটু 4/5 প্ৰথমতে এই দুটা কৰিছো তে কিমান ওলাব এই দুটা কৰিলে এইটো 3 3 কটা যাব 2 ৰে 2 কাটিলে এবাৰ 8 কাটিলে 4 বাৰ 2 4 9 সো ওপৰত থাকিল -1 তলত থাকিল 4 এই গুটিটোৰ পৰা আমি এটা ৰিজাল্ট পালো ইনটু ইফালে আছে 4/5 এটা এইটো 4 গ'ল এবাৰ গতিকে এই -2 আগত লিখা 1 ওপৰত 1 থাকিল তলত 5 থাকিল মানে 5 ভাগৰ 1 এইটো পালো আমি এনেকৈ কৰোঁতে আকৌ এবাৰ -2/3 ইনটু -2 মই ইয়াত মাজত দিছোঁ ইয়াত ওপৰত দিছোঁ এইটো একো চিন্তা কৰিবলগীয়া বিষয় নাই আমি মাজতো দিব পাৰোঁ ওপৰতো দিব পাৰোঁ তলতো দিব পাৰোঁ দেই -2/3 ইনটু 3/8 ইনটু 4/5 এতিয়া মই এই দুটা লৈছোঁ পিছত দুটা লৈছোঁ এতিয়া 4 ৰে 8 যাব দুবাৰ 3 ৰে 5 নাযায় গতিকে এইটো হ'ল আমাৰ -2/3 ইনটু ইফালে 2 পূৰণ 5 কৰিলে এইটো হ'ব 10 2 5 গুণ 10 ওপৰত থাকিল 3 হ'ল এটা এইটো 3 কেনসেল গ'ল 2 ৰে আমি 10 কাটিব পাৰোঁ 5 বাৰ আৰু 2 ৰে 2 এবাৰ কাটিব পাৰি গতিকে ওপৰত থাকিল -1 আৰু তলত থাকিল 5 ইয়াত কিমান পাইছিলোঁ -1/5 ইয়াত পালোঁ -1/5 সো একেই এনসাৰ পাইছোঁ -1/5 মাইনাছটো ইয়াতো দিব পাৰা একেই কথা সো -1/5 ইয়াতো -1/5 পাইছোঁ গতিকে আমাৰ এইটো প্ৰমাণ কৰি দেখুৱালোঁ যে পুৰণৰ ক্ষেত্ৰতো সহযোগ বিধিটো মানি চলে এতেকে পুৰণৰ ক্ষেত্ৰত বা লিখি দিব পাৰা ইয়াত -2/3 ইনটু 3/8 ইনটু 4/5 এইটো ইজ ইকুৱেল টু -2/3 ইনটু 3/8 ইনটু 4/5 এই দুটা সমান এতেকে পুৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুজি পাইছানে বা আমি এইটো সত্যাপন কৰা হ'ল বুলি লিখি দিলেও হ'ব সো এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 13 আই হোপ বুজি পাইছা এইটো কপি কৰি ল'বা এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 14 লৈ ওকে কুৱেশ্যন নম্বৰ 14 হ'ল যে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় হয় না হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় বুলি আমি আগতে পাইছিলোঁ পূৰণ আৰু যোগৰ ক্ষেত্ৰত আবদ্ধ হয় কিন্তু হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত আবদ্ধ নহয় হৰণৰ ক্ষেত্ৰত যে আবদ্ধ নহয় সেই বস্তুটো দেখুৱাবলৈ দিছে এক্সাম্পল এটা লোৱা ধৰা হ'ল পৰিমেয় সংখ্যা দুটা কি ল'বা সহজ এটা লোৱা সাপোজ 5 আৰু 10 লোৱা 5 আৰু 10 এতিয়া 5 আৰু 10 হলে 5 আৰু 10 এই দুইটাই কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া 5ক যদি মই 10 ৰে হৰণ কৰোঁ এটা কিমান হ'ব 5ক 10 ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে এইটো 5 × 5 5 × 2 1/2 10ক যদি মই 5 ৰে হৰণ কৰোঁ তেতিয়া এইটো কি হ'ব 10/5 5 × 2 অৰ্থাৎ 2 মানে আমি কি পালোঁ বেলেগ বেলেগ পালোঁ ইয়াত হাফ পাইছিলোঁ ইয়াত 2 পালোঁ হয়নে তাৰমানে 5 হৰণ 10 আৰু 10 হৰণ 5 বা 5ক 10 ৰে হৰণ কৰা বা 10ক 5 ৰে হৰণ কৰা এই দুটা বেলেগ বেলেগ হয় নাই আমি এনেকৈ কৰিব নোৱাৰোঁ উল্টাই পেলাই কৰিব নোৱাৰোঁ কিন্তু আমাৰ পুৰণৰ ক্ষেত্ৰত কি আছিলে 5 × 4 কৰিলেও আমি 20 পাওঁ 4 × 5 কৰিলেও 20 পাওঁ হয়নে কিন্তু হৰণৰ ক্ষেত্ৰত আমি সেইটো নাপালোঁ গতিকে এইটোৱে উদাহৰণ যে হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় দেখাবৰ কাৰণে সো এইটো লিখি যায় যিহেতু 5 divided by 10 not is equal to 10 divided by 5 তো দেখুওৱা হ'ল বুলি লিখি যায় দেখুওৱা হ'ল
এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 14 আজি আমি কৰিলোঁ এক্সাৰসাইজ 1.1 এক্সাৰসাইজ 1.1 আমাৰ কমপ্লিটেই হ'ল এতিয়া আকৌ আমি পৰৱৰ্তী ভিডিঅ'ত এক্সাৰসাইজ 1.2 কুৱেশ্যনখিনি কৰিম সো তোমালোকে এইটো কপি কৰি ল'বা আকৌ লগ পাম আমি নেক্সট ভিডিঅ'ত গুড বাই